ইমান মৰমিয়াল জেঠায়েকে কিশোৰক চৰ মাৰি বাৰু কিশোৰৰ লগত সম্পৰ্ক শেষ কৰিব বিচাৰিছে নেকি? তো কি হ'বলৈ গৈছে বৃষ্টি ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটিতো তাৰ বিষয়ে এই ভিডিঅ'টো আলোচনা কৰিবলৈ ওলাইছোঁ। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। মনদীপাৰ লগত তেনেকুৱা এটা ঘটনা হোৱাৰ পৰা যিহেতু মনদীপাই ইমান দিনে হস্পিটেলতে আছিল আৰু হস্পিটেলত ডাক্তৰে বেলেগ কিবা কানি কথা কৈ হ'লেও হস্পিটেলত ৰাখি থৈছিল, কিন্তু আজি হয়তো মনদীপাই আজি সুস্থ হ'ব আৰু সুস্থ হৈ ঘৰলৈ ৰিলিজ হৈ অহা দেখিবলৈ পাব। আৰু মনদীপাই সম্পূৰ্ণভাৱে সুস্থ হ'ব আৰু ভৰিখন যিখন কাটিব লগাৰ কথা কৈছিল বা এতিয়া কিবা এটা ট্ৰিটমেণ্ট কৰিব লাগিব, ঘৰতে থাকিব লাগিব বহি, তো সেইবোৰ কথা যিহেতু কৈছিল তেনেকুৱা এতিয়া নহ'ব পাৰে। মনদীপাই হয়তো সকলো ঠাইতে যাব পাৰিব আৰু মনদীপাই আগৰ দৰে সুস্থ হৈ পৰিব পাৰে। আৰু আজি গাড়ীত মনদীপাহঁতে থাকোঁতেই আজি তেওঁলোকে ৰিলিজ হৈ অহাৰ পিছত গাড়ীত যেতিয়া বহি থাকিব আৰু কথা পাতি, তেতিয়াই সমীৰ আৰু মনদীপাক লুনাই লগ পাব আৰু লুনাই লগ পোৱাৰ পিছতে এতিয়া মনদীপাৰ ভাল পালে নে নাই তো সেইবোৰ কথা এতিয়া সুধিব আৰু মনদীপাৰ লগত কথা পতাৰ কাৰণে হয়তো আজি সমীৰক যিটো কথা ক'ম বুলি ভাবিব আৰু সেইটো কথা হয়তো ক'ব নোৱাৰিব। যিটো ইমান দিনে কথা সন্দেহ কৰি আছিল কিশোৰ আৰু বিৰিণাৰ মাজত তেওঁলোকৰ সম্পৰ্ক আছে, তো সেইটো কথা দি সন্দেহ কৰিছিল, তো সেইটো কথা এতিয়া ক'বলৈ হয়তো লুনাই সমীৰৰ ওচৰলৈ আহিব পাৰে। কিন্তু এতিয়া সমীৰক আজি সেইটো কথা ক'ব নে নকয়, আৰু যদি কয়ও তেতিয়াহ'লে বাৰু আকৌ কিশোৰৰ ওচৰলৈ যায় সমীৰেও বাৰু সেইবোৰ কথাই বুজাব নেকি? তো সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডতে দেখিবলৈ পাব। কিশোৰে আজি জেঠায়েকৰ কথাবোৰ শুনি বা এতিয়া জেঠায়েকৰ যিটো চৰ খালে সেইটো চৰ খোৱাৰ পিছত আজি সকলোবোৰ কথা ভাবি থাকিব, সঁচাকৈ বাৰু বিৰিণাৰ লগত বিশ্বাসঘাতকতা কৰিছে নেকি, সকলোবোৰ কথা নাজানিও এতিয়া জনাৰ ভাও জুৰি থকা বুলি সকলোৱে ভাবিছে কিয়, তো সেইবোৰ কথা এতিয়া মনলৈ আহিব। আৰু কিশোৰে যিহেতু সঁচাকৈ সেইবোৰ কথা মনতে নাই যে সঁচাকৈ বাৰু কিশোৰৰ সন্তান নে জীও, তো সেইটো কথা যিহেতু মনতে নাই, কিন্তু এতিয়া সকলোৱে যিহেতু ভাবিছেয়ে কিশোৰৰ সেইটো সন্তান হয় আৰু তাৰ কাৰণে আজি ঘৰলৈ সেইবোৰ কথা চিন্তা কৰি আহিব। আৰু ঘৰলৈ অহাৰ পিছত দাদেক আৰু লগতে জেঠায়েকে আকৌ সেই একেবোৰ কথাই ক'ব আৰু কিশোৰৰ দি এতিয়াও সময় আছে, কিশোৰৰ 10-20 বছৰ এতিয়াও হাতত সময়, আৰু তাৰ কাৰণে কিশোৰক বিৰিণা আৰু জীওক আঁকোৱালি ল'বলৈ ক'ব আৰু তেওঁলোকৰ যাতে এইখিনি সময়ত একো অসুবিধা নহয়, যিহেতু জীও এতিয়া ডাঙৰ হ'বলৈ ধৰিছে আৰু এতিয়া যদি দেউতাকৰ পৰিচয় নাপায় পিছলৈ যায় বহুত বেছি দুখ পাব মনত, আৰু তেনেকুৱা এতিয়া কৰিব নালাগে, আৰু তেনেকুৱা যদি কৰে কিশোৰৰ যদি পাপ লাগিব, তো সেইটো কথা এতিয়া কিন্তু এতিয়া কিশোৰৰ সেই কথাবোৰ যিহেতু মনতে পৰা নাই, তেতিয়াহ'লে মান্তি কেনেকৈ হ'ব? আৰু কিশোৰে যদি মান্তি হ'ব লাগে তেতিয়াহ'লে ভয় খাই বা এতিয়া জেঠাইহঁতৰ কথা শুনি দাদেকৰ কথা শুনিয়ে মান্তি হ'ব লাগিব। আৰু যদি মান্তি হয় তেতিয়াহ'লে বাৰু বিৰিণাৰ ওচৰলৈ যায় আজি ক্ষমা খুজিব নে নোখোজে, তো সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডটিতেই দেখিবলৈ পাব। বিৰিণাৰ ভনীয়েকে যিহেতু সম্পত্তিৰ আশা কৰিছিল নিজৰ নামত সকলোবোৰ আহিব বুলি, কিন্তু এতিয়া তেনেকুৱা একেবাৰে নহ'ল। চক্ৰৱৰ্তী আৰু মাকেৰি লগ আছিল, তো সেইটো কথা এতিয়া মাকৰ মুখৰ পৰা জানিলে দি মাকহঁতৰ আৰু চক্ৰৱৰ্তীৰ মাজত সম্পৰ্ক কি আছিল আৰু সেইটো কথা জানি একেবাৰে ভাল নাপাব জীয়েকে, আৰু জীয়েকে ভাল নাপায় হয়তো এতিয়া সেইবোৰ সম্পত্তিৰ কাৰণে দি এতিয়া বিৰিণাকে ঘৰৰ পৰা আঁতৰাই পঠালে, তো সেইবোৰ দোষ এতিয়া নিজৰ ওপৰত জাপিব ভনীয়েকে, আৰু হয়তো বিৰিণাৰ লগত কথা পাতি বায়েকক আকৌ ঘৰলৈ আহি সকলোবোৰ সমস্যা দূৰ কৰিবলৈ কোৱা দেখিবলৈ পাব পাৰে অতি সোনকালে। আৰু এতিয়া বাৰু বিৰিণাৰ ভনীয়েকে বাৰু সকলোবোৰ কাম বায়েকৰ হতুৱাই কৰিবনে নকৰে, আৰু যদি বায়েকৰ হতুৱাই নকৰে তেতিয়াহ'লে মাক আৰু বা চক্ৰৱৰ্তীয়ে তেওঁলোকৰ সম্পত্তিবোৰ সকলো হাত কৰি ল'ব। তো এতিয়া কি কৰে কি নকৰে, আৰু জীয়েকৰ হৈ বাৰু মাকে থিয় দিবনে নে এতিয়া চক্ৰৱৰ্তীৰ হৈ থিয় দিব, তো সম্পূৰ্ণ আপোনালোকে আহিবলগীয়া খণ্ডটিতেই দেখিবলৈ পাব। তো আপোনালোকৰ কোনে কোনে এই ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি চাবলৈ নিৰপেক্ষৰে বাট চাইছে তেওঁলোকে কমেণ্ট এটা কৰি জনোৱাৰ লগতে ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।